Hello, future officers. 29 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে কিছু নতুনত্বৰে লৈ আনিছে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ। নতুন নতুন কণ্টেণ্টসমূহ জানিবৰ বাবে চাবৰ বাবে আমাৰ এই চেনেলটোটি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ইতিমধ্যে পৰীক্ষা যিহেতু পালেহি, যদি এতিয়াও আপোনালোকে কম সময়ৰ ভিতৰত এটা প্ৰিপেৰেশ্যনৰ বাবে ভাবিছে তেনেহ'লে ক্ৰেছ কোৰ্চ লৈ অনা হৈছে। যোগাযোগ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তাৰোপৰি CSET-ৰ ফুল কোৰ্চ এটি লৈ অনা হৈছে 999 টকাত, য'ত CSET-ৰ টেষ্ট চিৰিজ একেবাৰে ফ্ৰীতে ৰখা হৈছে। সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে। যিসকলে ভাবিছে যে আমি প্ৰিলিমছ টেষ্ট চিৰিজ এপিয়াৰ হওঁ, তাৰ বাবেও আমাৰ তাত অপশ্যন আছে। দুটা মডিউলত আমি টেষ্ট চিৰিজ আনিছোঁ। এটা হৈছে 40 টেষ্টৰ মডিউল, আন এটা হৈছে 60 টেষ্টৰ মডিউল, য'ত আপোনালোকে বেছিকৈ প্ৰেক্টিছ টেষ্ট পাব। which ever you are interested in, ইয়াৰ বাবে আমাক ৰেজিষ্টাৰ কৰিবলৈ যোগাযোগ কৰিব পাৰে। আজিৰ most important টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি পদ্ম বঁটাৰ বিষয়ে, পদ্ম এৱাৰ্ডছৰ ওপৰত চাম। তাৰপিছত আমি চিপ্ৰিৰ বিষয়ে পঢ়িম, উইমেন এম্পাৱাৰমেণ্টৰ বিষয়ে নেক্সট আমি পঢ়িম, আৰু একেবাৰে শেষত RNA চাইলেন্সিং টেকনলজিৰ বিষয়ে পঢ়িম। প্ৰথমে আমি পদ্ম বঁটাৰ বিষয়ে চাম। পদ্ম এৱাৰ্ডছ 2024 আমাৰ ইতিমধ্যে ৰিপাব্লিক ডেৰ দিনাখনে, গণতন্ত্ৰ দিৱসৰ দিনাখনে এই পদ্ম বঁটাসমূহ ডিক্লেয়াৰ কৰা হৈছিলে। 1954তে পদ্ম এৱাৰ্ডৰ ইনষ্টিটিউট কৰা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। আমি দেখা পাওঁ যে আমাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা এই বঁটাসমূহ প্ৰেজেণ্ট কৰা হয়। বিভিন্ন কেটেগৰীৰ আমি পদ্ম এৱাৰ্ড দেখা পাওঁ, যেনে পদ্ম বিভূষণ, এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছড ছাৰ্ভিচৰ বাবে। পদ্মভূষণ থাকে যদিহে আপোনাৰ হাই অৰ্ডাৰৰ আপুনি ডিষ্টিংগুইছ ছাৰ্ভিচ প্ৰভাইড কৰিছে, আৰু তাৰপিছত পদ্মশ্ৰী ইন এনি ফিল্ড আপুনি যদি ডিষ্টিংগুইছ ছাৰ্ভিচ আপুনি প্ৰভাইড কৰিছে। এই বছৰৰ পদ্ম এৱাৰ্ডীসমূহৰ ভিতৰত আমি নাম ল'ব লাগিব ওছামু চুজুকি। মৰণোত্তৰভাৱে তেখেতক পদ্ম বিভূষণ বঁটা দিয়া হয়। তেখেত কোন বাৰু? তেখেত হৈছে আমাৰ চুজুকি মটৰ্ছৰ ফৰ্মাৰ চিফ ওছামু চুজুকি। তাৰ উপৰি আমাৰ বিভিন্নগৰাকী ব্যক্তিক পদ্ম বিভূষণ দিয়া হয়, বাট most ইম্পৰ্টেণ্টলি আমি এওঁলোকৰ নাম জানি থ'ব লাগিব। লক্ষ্মী নাৰায়ণ সুব্ৰমণিয়ামক দিয়ে, নগেশ্বৰ ৰেড্ডীক দিয়ে, MT বাসুদেৱন নায়াৰকো মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। তাৰ পিছত আহিছে পদ্মভূষণ। পদ্মভূষণ মৰণোত্তৰভাৱে পংকজ উধাসক দিছে। পংকজ উধাসৰ নাম নিশ্চয় শুনিছে। তেখেত গজল ছিংগাৰ এগৰাকী আছিলে, খুব ফেমাছ ৰিনাউণ্ড এগৰাকী গজল গায়ক পংকজ উধাস। তাৰ উপৰি উল্লেখনীয় যদি আমি চাওঁ, PR শ্ৰীজেশক দিছে। তেখেত আমাৰ হকী, ইণ্ডিয়ান মেন্স হকী টীমৰ গ'লকিপাৰ হিচাপে লাষ্ট পেৰিছ অলিম্পিক্সতে হওক বা টকিঅ' অলিম্পিক্সতে হওক তেখেতে খুব সুন্দৰ প্ৰদৰ্শনী কৰে। PR শ্ৰীজেশ। বিনোদ ধামক প্ৰদান কৰা হৈছে। হি ইজ দ্য ফাদাৰ অফ পেণ্টিয়াম। হি ইজ দ্য ইণ্ডিয়ান আমেৰিকান ইঞ্জিনিয়াৰ। তাৰোপৰি ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ অসমীয়া এগৰাকী যতীন গোস্বামী। তেখেতেও সত্ৰীয়া নৃত্যৰ বাবে তেখেতক পদ্মভূষণ বঁটা দিয়া হয়। যতীন গোস্বামীৰ বিষয়ে ক'ব গ'লে, যতীন গোস্বামীক সকলোৱে গম পায়, প্ৰমিনেণ্ট এক্সপনেণ্ট তেখেত সত্ৰীয়া নৃত্যৰ। সত্ৰীয়া নৃত্য আমাৰ 8টা ক্লাছিকেল নৃত্যৰ ভিতৰত এটা। 1933 তেখেতৰ জন্ম হয়। হি ইজ দ্য ফাউণ্ডাৰ অফ আলোক শিল্পী সংঘ। আলোক শিল্পী সংঘৰ প্ৰতিষ্ঠাপক। আলোক শিল্পী সংঘ কি? আলোক শিল্পী সংঘ আচলতে এখন ডেন্স একাডেমি। তেখেতৰ নেটিভ প্লেচতে তেওঁ আলোক শিল্পী সংঘ প্ৰতিষ্ঠা কৰে। আজি প্ৰাগজ্যোতি কলা পৰিষদো তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰসেশ্বৰ শইকীয়া বৰবায়নৰ সৈতে ডান্স প্ৰমোট কৰিবৰ বাবে তেওঁ কো-ফাউণ্ড কৰে। সত্ৰীয়া একাডেমি, গুৱাহাটীৰ সত্ৰীয়া একাডেমি, যি আমাৰ সংগীত নাটক একাডেমিৰ অন্তৰ্গত, তাৰেও তেওঁ ফাউণ্ডাৰ ডাইৰেক্টৰ হয়। তাৰ উপৰি সংগীত নাটক একাডেমিৰ জেনেৰেল কাউন্সিলৰ তেখেত মেম্বাৰো আছিলে। তেখেতে কিছু কিতাপো লিখিছে, 5খন কিতাপ। মাটি আখৰা, নৃত্য, পৰিভাষিক শব্দ আৰু সংজ্ঞা, ঝুমুৰা নাচ, নাদুভংগী আৰু নৃত্যৰ শিক্ষা, আৰু নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয়। এই 5খন কিতাপ গোটেইকেইখন নৃত্যৰ সৈতেই জড়িত। দেখিছে, এই 5খন কিতাপো তেওঁ
লিখে কেইবাটাও তেওঁ বঁটা প্ৰাপ্ত কৰে এইবাৰ যেনেকৈ পদ্মভূষণ পালে 2008 চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিলে সংগীত নাটক একাডেমী বঁটা তেওঁ 2004 চনতে লাভ কৰিছে ভাৰতীয়ম সন্মান তেওঁ ডিপাৰ্টমেণ্ট অফ টুৰিজম এণ্ড কালচাৰৰ পৰা ভাৰতীয়ম সন্মান লাভ কৰিছিলে 1994ত শিল্পী বঁটা পাইছিলে সংগীত জ্যোতি বঁটা তেওঁ 2004 চনত পাইছিলে অসম নাট্য সন্মিলন বঁটা তেওঁ 1997ত পাইছিলে তাৰ উপৰি অসম চৰকাৰৰ পৰা 1997-1998ত বেষ্ট ডান্স ডাইৰেক্টৰৰ বঁটাও লাভ কৰিবলৈ সক্ষম হয় এইদৰে বিভিন্ন বঁটা ইতিমধ্যে তেওঁ নিজৰ জীৱনত লাভ কৰিবলৈ সক্ষম হয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে The Padma Awards are given in which of the following fields? Literature and education, science and engineering, sports, public affairs. ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি আমাক জনাবলৈ নাপাহৰিব ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো সিপ্ৰি কি কৈছে সিপ্ৰিয়ে কৈছে যে 2024 চনত পাকিস্তানৰ তুলনাত ভাৰতৰ যি মিলিটাৰী স্পেন্ডিং আমাৰ আৰ্ম ফোৰ্সত মিলিটাৰী স্পেন্ডিং প্ৰায় বহুগুণ বেছি এইটো আমাৰ ইম্পৰ্টেন্ট নিউজ নহয় আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈছে আমি সিপ্ৰিৰ বিষয়ে জানিব লাগিব সিপ্ৰি মানে কি সিপ্ৰিৰ ফুল ফৰ্ম হৈছে ষ্টকহোম ইন্টাৰনেশ্যনেল পিস ৰিসাৰ্চ ইনষ্টিটিউট ঠিক আছে সিপ্ৰি ষ্টকহোম ইন্টাৰনেশ্যনেল পিস ৰিসাৰ্চ ইনষ্টিটিউট 1996ত প্ৰতিষ্ঠা কৰা হয় হেডকোৱাৰ্টাৰ ষ্টকহোম সুইডেন ইণ্ডিপেণ্ডেণ্ট এখন ইন্টাৰনেশ্যনেল ইনষ্টিটিউট 2020 চনত টপ 34 গ্লোবেল থিংক টেংৰ ভিতৰত আমি সিপ্ৰিৰ নাম পাইছিলো তেওঁলোকে কিহত ফোকাস কৰে তেওঁলোকে এই কনফ্লিক্ট এৰিয়াসমূহত ফোকাস কৰে আৰ্মছ কন্ট্ৰোল আৰ্মামেণ্ট ডিসআৰ্মামেণ্ট বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এইবোৰ ক্ষেত্ৰত বিশেষকৈ য'ত কনফ্লিক্ট হৈ আছে সেই এৰিয়াসমূহত তেওঁলোকে বেছিকৈ ফোকাস কৰা দেখা পোৱা যায় আজি য'ত সিকিউৰিটি পিস কনফ্লিক্ট সদায় এই জায়গাসমূহতে সিপ্ৰিয়ে নিজৰ গৱেষণামূলক কাৰ্যসূচীসমূহ আগবঢ়োৱা দেখা পাব তাৰ উপৰি পলিচি ৰেকমেণ্ডেশ্যনছ তেওঁলোকে চৰকাৰক দিব ইন্টাৰনেশ্যনেল বডিসমূহকো বিভিন্ন ধৰণৰ ৰেকমেণ্ডেশ্যনছ তেওঁলোকে দিয়ে ট্ৰান্সপাৰেন্সি একাউণ্টেবিলিটি তেওঁলোকে ৰাখে মিলিটাৰী বা আৰ্ম ৰিলেটেড ইছ্যুত এনে ধৰণৰ বিভিন্ন ৰোল তেওঁলোকে আল্টিমেটলি প্লে কৰে আপোনালোকৰ বাবে সিসেট টেষ্ট সিৰিজ এটি লৈ অনা হৈছে কেৱল মাত্ৰ 149 ৰুপিজত 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু কম্পিটিশন কেয়াৰে শিলপুখুৰী চেণ্টাৰত ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে এটা ওভাৰঅল প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে সবিশেষ জানিবৰ বাবে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াৰ পিছত আমি আহিছো উইমেন এম্পাৱাৰমেণ্ট মহিলা সবলীকৰণৰ ওপৰত আচলতে এটা খুব সুন্দৰ আৰ্টিকেল এটা আজি অসম ট্ৰিবিউনত আহিছে পঞ্চায়ত পোল এণ্ড উইমেনছ ৰোল ইতিমধ্যে যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে অসমত খুব এক্টিভ পাৰ্টিচিপেশ্যন দেখিছো দেই আমি মহিলাসকলৰ খুব এক্টিভ পাৰ্টিচিপেশ্যন দেখা পাইছো কিন্তু তেওঁলোকে কি কৰিছে জানেনে নিজৰ হাজবেণ্ডৰ ফটোসমূহ কেম্পেইনিঙৰ পোষ্টাৰত লগাইছে তাৰ মানে কি It's a patriarchal attitude. এতিয়াও আমি সেই মেইল পেট্ৰিয়াৰ্কিৰ পৰা আমি সেই সিস্টেমৰ পৰা আমি ওলাবই পৰা নাই আজি এগৰাকী মহিলা এগৰাকী এটা জেগাৰ পৰা তেখেত ইলেকশ্যনৰ বাবে তেখেত এগৰাকী ক্যান্ডিডেট কিন্তু তেওঁ নিজৰ কোৱালিটি তেওঁ সেই জেগাডোখৰক কিদৰে ডেভেলপ কৰিব বা overall তেওঁৰ যিখিনি কোৱালিটি সেই কোৱালিটিখিনি showcase কৰাৰ হলনি they are showcasing their husband overall আমি যদি চাও কেলে মহিলা সবলীকৰণ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আসলে চাব গলে আমাৰ যে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনে একদম গ্ৰাসৰুট লেভেলত ফোকাস কৰে হয়নে যত মহিলা সবলীকৰণতো তেওঁলোকে ফোকাস কৰা দেখা পোৱা যায় আজি আমাৰ উইমেন ৰিপ্ৰেজেন্টেশন এক্ট লোকসভা আৰু লেজিসলেটিভ এছেম্বলিৰ বাবে উইমেন ৰিজাৰ্ভেশ্যন এক্ট ৰিসেন্টলি হে আহিছে কিন্তু হসা কথা ক'ব গলে আমাৰ মিউনিচিপাল কমিটি হক আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচন হক এই সকলোবোৰত মহিলা সবলীকৰণৰ বাবে পদক্ষেপ বহুত আগতেই লোৱা হৈছে উইমেন ৰিজাৰ্ভেশ্যন আমি 33% উইমেন ৰিজাৰ্ভেশ্যন বহু আগতেই দেখা পাইছো তথাপিও ইমানখিনি আৰু ৰিজাৰ্ভেশ্যনৰ process আমাৰ সংবিধানত আছে বাবে আপোনালোকে হাই ৰিপ্ৰেজেন্টেশন দেখা পাব মহিলাসকলক
ক্যান্ডিডেটছৰ প্ৰভাইড কৰা হয় যদিও ইমানখিনি হাই ৰিপ্ৰেজেন্টেটিভ আছে তথাপিও ডিসিশন মেকিং পাৱাৰ কৰবাত নহয় কৰবাত তেওঁলোকৰ অভাৱ পেট্ৰিয়াৰ্কেল ইন্টাৰফেৰেন্সৰ বাবে হওক লিডাৰশ্বিপ সাপোৰ্ট তেওঁলোকে নাপায় তাৰ উপৰি সজাগতাৰ অভাৱৰ বাবেও এনে ধৰণৰ সমস্যা দেখা পোৱা যায় অলপ যদি আমি অসম পঞ্চায়তী ৰাজ ৰিভলিউচনৰ বিষয়ে যদি চাওঁ আমাৰ অসম ৰুৰেল পঞ্চায়ত আইন এখন 1948ত আহিছিলে বহু আগতেই আহিছে আমাৰ ডিসেন্ট্ৰেলাইজড গভৰ্নেন্সৰ বাবে লাহেকৈ ৰিফৰ্ম হ'ল 1959ত ৰিফৰ্ম হ'ল 1972 1986তো ৰিফৰ্ম হোৱা আমি দেখা পাওঁ 1994ত আসাম পঞ্চায়ত এক্ট আহিলে 73rd কনস্টিটিউশনাল এমেন্ডমেন্টৰ হৈতে এলাইন কৰি পেলাই যাতে 3 টিয়াৰ গভৰ্নেন্স আমাৰ যাতে হয় 3 টিয়াৰ স্ট্ৰাকচাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনত যে আমাৰ ডিস্ট্ৰিক্টত জিলা পৰিষদ ব্লক লেভেলত আমাৰ আঞ্চলিক পৰিষদ আৰু গাঁও লেভেলত আমাৰ গাঁও পঞ্চায়ত এই তিনটা হৈছে 3 টিয়াৰ সিস্টেম অফ আৱাৰ পঞ্চায়ত সিস্টেম আজি চাব গলে অসমৰ প্ৰায় 26000ৰ ওপৰ 26000 বুলি নকওঁ প্ৰায় 27000 ধৰকচোন প্ৰায় 27000 ইলেক্টেড পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ আমি ৰিপ্ৰেজেন্টেটিভ দেখা পাওঁ অৰ্থাৎ ইলেক্টেড মেম্বাৰ্স আমি প্ৰায় 27000 মেম্বাৰ্স আমি দেখা পাওঁ তাৰে 50%তকৈও বেছি ইলেক্টেড মেম্বাৰ্স কিন্তু মহিলাই বহু জিলাত আপুনি দেখা পাব মহিলাৰ সংখ্যা পুৰুষতকৈ বেছি ষ্টিল সমস্যা আছে আৰু এই যেটো সিচুৱেশনখন এখন খুব সুন্দৰ ওয়েব সিৰিজ এখন আছে পঞ্চায়ত নামৰ ওয়েব সিৰিজখনে খুব সুন্দৰকৈ দেখুৱাইছিলে সৰপঞ্চপতি ফেনোমেনন বুলি আমি কওঁ সৰপঞ্চপতি ফেনোমেনন যত মহিলা গৰাকী হয়তো তেওঁ প্ৰধান কিন্তু হাজবেণ্ডে গোটেইখন চলাই থাকে কিয় তেওঁলোকৰ এই কোৱালিটেটিভ পাৰ্টিসিপেশন কেলে লিমিটেড তেওঁলোক জাস্ট নামতহে আছে পাপেট কেলে লিমিটেড তেওঁলোকৰ ৰোল কেলে লিমিটেড কাৰণ তেওঁলোকক সেই লিডাৰশ্বিপৰ কাৰণে সেই সাপোৰ্ট কেতিয়াও দিয়া নাই পেট্ৰিয়াৰ্কেল সিস্টেমে আজি মহিলাই গৰাকী উঠা আমি পুৰুষৰ এটা এটিটিউড আহি যাব আমি মহিলাৰ তলত থাকিম নে পেট্ৰিয়াৰ্কেল কন্ট্ৰোল যেটো পেট্ৰিয়াৰ্কেল কন্ট্ৰোল আছে সেই এটিটিউডটোৰ বাবে কেতিয়াও তেওঁলোকে সেই বেসিক ট্ৰেইনিং বা বেসিক ট্ৰেইনিং সাংঘাতিক ট্ৰেইনিং নালাগে সেই মৰেল সাপোৰ্ট কোনে তেওঁলোকে নাপালে lack of agency tokenism এনে ধৰণৰ বিভিন্ন সমস্যাৰ বাবে আজিও আমি দেখা পাওঁ যে মহিলা নামত but ultimately women representationৰ যি actual যি কাৰণ আমি মহিলা সবলীকৰণত যে ফোকাস কৰিছিল সেই ফোকাসটো কিন্তু আমি সেই যি উদ্দেশ্য কিন্তু আমি অ্যাচিভ কৰিব পৰা নাই হে পাৰ্টিসিপেশন মানে এম্পাৱাৰমেন্ট নুবুজায় মহিলাৰ পাৰ্টিসিপেশন বেছি but this doesn't show empowerment আজি নৰ্মেল ইলেকশনত দেখা পাব এবাৰ লোকসভা ইলেকশনতো মহিলা উলাই আহিছে জুম পাতি তেওঁলোকে নাচি উলাই আহিছে বিজেপি কংগ্ৰেছৰ হৈ পেলাই কিন্তু কেই গৰাকী মহিলাই একচুয়ালি তেওঁলোকে ৰিপ্ৰেজেন্টেটিভ হিচাপে উঠিছে that's the real scenario হে আমি হসাকৈ এম্পাৱাৰমেন্ট বিচাৰো আৰু তাৰ বাবে লিডাৰশ্বিপ ডেভেলপমেন্ট লাগিব ৰিফৰ্মছ লাগিব সমাজত সজাগতাৰ আনিব লাগিব আৰু এই যে এটিটিউড নাৰীৰ তলত আমি নাথাকো আমি we are man we are superior এই যে attitude change কৰিব লাগিব this attitude shift is required in the society ইয়াকে কৈ আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি ৰাখিছো এটো খুব সুন্দৰ এটি আৰ্টিকেল ইয়াৰ পৰা মেইনছৰ কাৰণেও এই আৰ্টিকেলটো ইম্পৰ্টেন্ট আপোনালোকে মেইনছৰ কাৰণেও ইয়াৰ পৰা কন্টেন্ট আনিব পাৰে Prelims practice question with reference to women's participation in Panchayati Raj institution in Assam. Which of the following statement is or are correct? Assam was among the first Indian states to enact the Panchayat Act after independence. More than 50% of the elected representatives in Assam Panchayati Raj bodies are women. Assam Panchayat Act 1994 incorporated the provisions of the 74th Constitutional Amendment Act. এই তিনিওটা স্টেটমেন্টৰ ভিতৰত শুদ্ধ স্টেটমেন্ট তিনিওটাই নে কোনোবা এটা নে দুটা আপোনালোকে আমাক শুদ্ধ উত্তৰ বিচাৰি উলিয়াই দিব লাগে আমাক উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স যোগে আমাৰ হৈতে জড়িত হ'ব খুজিছে তেনেহলে যোগাযোগ কৰিবৰ বাবে তলত দিয়া নম্বৰটিত কন্টেক্ট কৰিব পাৰে কম্পিটিশন কেৰে প্ৰতি শনিবাৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কন্ডাক্ট কৰে যি কেৱল মাথো 10 টকাতে এই টেষ্ট এভেইল কৰিব পাৰিব যোগাযোগ কৰিবৰ বাবে তলত দিয়া নম্বৰটি দিয়া আছে আমি আহিছো আৰএনএ সাইলেন্সিং টেকনলজিৰে আজি শেষৰটো নিউজ
মাৰ্টিন লুথাৰ ইউনিভাৰ্চিটি আচলতে কিউকাম্বাৰ মোজাইক ভাইৰাছ তিঁয়হত এটি ভাইৰাছে আক্ৰমণ কৰে সেই কিউকাম্বাৰ মোজাইক ভাইৰাছৰ পৰা গছক বচাবৰ বাবে এই টেকনিক এটা লৈ আনিছে টেকনিকটোক কোৱা হয় RNA সাইলেন্সিং টেকনিক RNA সাইলেন্সিং টেকনিক মানে কি এটা চাওক সিম্পলি আমি এটা কথা গম পাওঁ আমাৰ DNA সমূহ কেনেকুৱা DNA সমূহ এনেকুৱা দুডাল খুটা পাক খাই থকাৰ নিচিনা RNA কেনেকুৱা RNA হৈছে এডাল খুটা পাক খাই থকাৰ নিচিনা আৰু হেকাৰণে আমি কওঁ সিঙ্গল স্ট্ৰেন্ডেড DNA কওঁ আমি ডাবল স্ট্ৰেন্ডেড আজি RNA সাইলেন্সিং কোড কৰে জানেনে যত আপোনাৰ যেটা ভাইৰাছে যদি আপোনাক আক্ৰমণ কৰিছে যেটা ভাইৰাছে আক্ৰমণ কৰিব আমি ইউজুৱেলি দেখা পাওঁ যে ভাইৰাছৰ শৰীৰত ইউজুৱেলি তেওঁলোকৰ RNA থাকে ভাইৰাছ they possess RNA তেতিয়া সেই ভাইৰাছৰ পৰা আমি যদি কাৰোবাক protect কৰিব লাগে it can be you it can be me it can be any animal or a plant আমি ভাইৰাছৰ পৰা যেতিয়া সেই পাৰ্টিকুলাৰ অৰ্গানিজমক যেতিয়া protect কৰিব লাগিব তেতিয়া আমি এটা টেকনিক ব্যৱহাৰ কৰো তাকেই কওঁ আমি RNA সাইলেন্সিং তাৰ মানে আমি কি কৰিম আমি এই ভাইৰাছৰ যেটো এই ভাইৰাল RNA যেটো বেয়া RNA এই ভাইৰাল RNA ডালক আমি কি কৰিম সাইলেন্স কৰি দিম আমি সাইলেন্স কৰিম মানে কি আমি তাক একদম শাট ডাউন কৰি দিম কাৰণ নহলে সেই ভাইৰাল RNA ডালেই গুটে বেমাৰৰ মূল কাৰক কিছু টেকনিক থাকে জেনেটিক ইঞ্জিনিয়াৰিংৰ টেকনিক এই জেনেটিক ইঞ্জিনিয়াৰিংৰ টেকনিকটোৱে হৈছে RNA সাইলেন্সিং সেই জেনেটিক ইঞ্জিনিয়াৰিংৰ টেকনিকৰ মাধ্যমেৰে মই সাধাৰণ ভাষাত বুজাইছো জেনেটিক ইঞ্জিনিয়াৰিংৰ টেকনিকৰ মাধ্যমেৰে কিছুমান এনজাইম ব্যৱহাৰ কৰা হয় কিছু কেমিকেলছৰ জৰিয়তে কি কৰে এই RNA ডালক একেবাৰে সাইলেন্স একদম বন্ধ কৰাই দিব শাট ডাউন কৰাই দিব যাতে ইহতে কোনো ধৰণৰ ৰোল প্লে কৰিব নোৱাৰে আজি ভাইৰাছৰ RNA যদি শাট ডাউন হৈ যায় তেতিয়া হলে the virus is useless এনেকৈ আমি যিকোনো অৰ্গানিজমক প্ৰটেক্ট কৰিব পাৰিম অলপমান কিউকাম্বাৰ মোজাইক ভাইৰাছৰ বিষয়ে চাও কিউকাম্বাৰ মোজাইক ভাইৰাছ ইটস a devastating plant virus প্ৰায় আমাৰ খাদ্যৰ গছসমূহ বা মেডিচিনাল ক্ৰপসমূহতো এই ভাইৰাছে আক্ৰমণ কৰা দেখা পোৱা যায় বিভিন্ন পোকে এই ভাইৰাছবিধ বিয়পায় it's an RNA virus RNA দ্বাৰা এই ভাইৰাছৰ ভিতৰত RNA থাকে আৰু এই RNA গুটে আক্ৰমণ কৰি থাকে আজি আপুনি কিউকাম্বাৰ মোজাইক ভাইৰাছ প্ৰায় আমাৰ কলৰ গছত হওক তাৰ পিছত ৰঙালাওৰ গছত হওক মেলনছ আমাৰ তৰমুজ হওক তিয়হ হওক সকলো বিভিন্ন ধৰণৰ গছতে আপোনালোকে এই ভাইৰাছবিধ দেখা পাব Prelims practice প্ৰশ্ন এটি Consider the following statements about how climate change contributes to the increased arsenic concentration in rice as per a recent study. Very important question. অলপ পঢ়িবলৈ চেষ্টা কৰিব Rising temperature alone increase arsenic content in soil. Higher carbon dioxide and temperature levels alter soil chemistry, enhancing arsenic absorption by rice. Arsenic levels increase due to use of genetically modified rice. Arsenic content rises because of switch to dryland cultivation method. খুব সুন্দৰ এটি প্ৰশ্ন এই প্ৰশ্নটোৰ আপোনালোকে অলপ পজ কৰি ইয়াৰ বিষয়ে সবিশেষ যদি জানিব খুজিছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কালি যদি প্ৰয়োজন হয় যদি আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব খুজে কালি মই এই প্ৰশ্নটো ডিটেইলত ভালদৰে এই টপিকটো আপোনালোকক বুজাই দিবলৈ আগ্ৰহী কালিৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাও আহক with reference to India AI compute mission consider the following statement Pratham statement to the mission aims to build sovereign AI computing infrastructure in India primarily by empowering public sector enterprises only. Okol PSU bilakok ami PSU bilakok AI er khetrot anile to nohobo private sector ko anibo lagibo. To ei statement to ekebare bhul ami shuddho uttor enio pai golu. CSIR IMMT Research Institute ekhonor bishoye kali ami pohisilu. It's a research institute under CSIR শুদ্ধ ভুবনেশ্বৰত হেডকোয়াৰ্টাৰ আছে founded in 1969 আমি কালি পঢ়িছো 1964 আছিল 69 তো নাছিল হয়নে statement 3 is wrong শুদ্ধ উত্তৰ 1 and 2
এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম